মাত্ৰ এটা কাম কৰক, লগে লগে বেংক একাউণ্টত সোমাব অৰুণোদয় আঁচনিৰ ৯,০০০ কোটি টকা। নমস্কাৰ, এই মুহূৰ্তত আপোনালোকক দিবলৈ লৈছোঁ আজিৰ এই গুৰুত্বপূৰ্ণ ইনফৰমেশ্যনটো। আশা কৰিম এই ভিডিঅ'টো আপোনালোকৰ বহুত কামত আহিব, সেয়েহে ভিডিঅ'টো বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব। তলত চাওক শ্বেয়াৰ আছে, শ্বেয়াৰ কৰি দিয়ক যাতে দুখীয়াৰ সহায় হয়, তাৰ বাবে শ্বেয়াৰ কৰি দিয়ক। গুৰুত্বপূৰ্ণ খবৰটো মই আপোনালোকক এতিয়া জনাম। যদি আপুনি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী, তেনে ক্ষেত্ৰত ভিডিঅ'টো কেৱল আপোনালোকৰ বাবে, নাইবা যদি আপুনি বৃদ্ধ পেঞ্চন পায়, নাইবা যদি আপুনি যি দিব্যাংগ আঁচনি পায়, নাইবা আপুনি যি বিধৱা পেঞ্চন আঁচনি পায়, তেনে ক্ষেত্ৰত এই ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চাব, কিয়নো আপোনালোকে এই ভিডিঅ'টোৰ পৰা কিবা ইনফৰমেশ্যন জানিব পাৰিব। মই এতিয়া জনাই আছোঁ, চাওক, অৰুণোদয় আঁচনিয়ে হওক বা যিকোনো আঁচনিৰে টকা পাবলৈ হ'লে বেংক একাউণ্ট, ডিবিটি লিংক থাকিব লাগিব আৰু KYC থাকিব লাগে বুলি আপোনালোকে জানে। হয়, বহুতৰ মনত প্ৰশ্ন যে আমি এতিয়ালৈকে অৰুণোদয় আঁচনিৰ টকা পোৱা নাই, টকা কেনেকৈ লাভ কৰিম? চাওক, বহুতেই KYC কৰাৰ বাবে কিন্তু উঠি ভৰি লাগিছে। KYC নকৰিলে বোলে তেওঁলোকৰ টকা নোসোমায়। মই আপোনালোকক জনাব বিচাৰিছোঁ যে আপোনালোকে যদি KYC কৰিব লাগে, তেনে ক্ষেত্ৰত কেনেকৈ কৰিব আৰু কি কৰিব লাগিব সবিশেষ এতিয়া জনোৱা হওক। মই ইয়াৰ আগত এটা কথা আপোনালোকক জনাই দি আছোঁ। চাওক, আপোনালোকৰ KYCৰ বাবদ এনেকুৱা মানুহ আহিব, আপোনালোকে বিশ্বাস কৰিব। চাওক, কোনসকলৰ KYC কৰিব নালাগে মই জনাই আছোঁ এতিয়া। যদি আপুনি আগৰ পৰা টকা পাই আছে, তেনে ক্ষেত্ৰত কোনো ধৰণৰ KYC কৰাৰ প্ৰয়োজন নাই। চাওক, বহুতে হয়তো ভাবিব পাৰে যে মই 2 মাহ ধৰি অৰুণোদয় আঁচনিৰ টকা পোৱা নাই। হয়তো যিসকলে এতিয়া KYC কৰাৰ কাৰণে মোৰ ঘৰত আহিছে, নাইবা আমাক জনাইছে, তেনে ক্ষেত্ৰত তেখেতসকলক যদি আমি এই যি ডকুমেণ্টছ বা কাগজ পাতি যিসমূহ খুজিছে যদি দি দিওঁ, তেনে ক্ষেত্ৰত হয়তো আমি টকা পাই যাম। চাওক, এইটো কিন্তু আপোনালোকৰ ভুল ধাৰণা। যদি আপুনি ডকুমেণ্টছ জমা দিয়ে, তেনে ক্ষেত্ৰত আপুনি টকা নাপাব। কাৰণ যি 2 মাহ ধৰি কিন্তু এতিয়ালৈকে টকা দিয়াই নাই চৰকাৰৰ ফালৰ পৰা, আপোনালোকে কেনেকৈ লাভ কৰিব? চাওক, এনেকুৱা যোগ্য ব্যক্তি বা এনেকুৱা আপোনালোকৰ দৃষ্টিত যে তেখেতসকলক আপুনি বিশ্বাস কৰিব, তেনেকুৱা মানুহ হয়তো আপোনাৰ ঘৰত যাব পাৰে। আপোনাৰ ৱাৰ্ড মেম্বাৰে হওক, নাইবা আপোনাৰ গাঁৱৰ মেম্বাৰে হওক, এনেকুৱা মানুহ যদি যায় যে অৰুণোদয় আঁচনিৰ বাবদ আপোনালোকে কি কৰক, ডকুমেণ্টছখিনি আপোনালোকে দি দিয়ক। যদি দি দিয়ে, হয়তো তেখেতসকলে যেতিয়া আপোনাৰ ঘৰত যাব, হয়তো আপোনালোকে 100-200 বা তেনেকুৱা আপোনালোকে টকা দিব পাৰে। চাওক, যদি আপোনালোকে দি দিয়ে, এইখিনি আপোনালোকৰ লছ হৈ গ'ল। আৰু চাওক, যদি ডিবিটি লিংক কৰিবলগীয়া থাকে, তেনে ক্ষেত্ৰত আপোনালোকক কিন্তু ৱাৰ্ড মেম্বাৰ বা গাঁৱৰ মেম্বাৰে কিন্তু কৰি দিব নোৱাৰে। বেংকৰ ফালৰ পৰাই কিন্তু এই ডিবিটি লিংক হয় আৰু KYC হয়। আপোনালোকে যদি কৰিব লগা হয়, তেনে ক্ষেত্ৰত বেংকত যাব, বেংকত যায় ডিবিটি লিংকৰ ফৰ্ম ল'ব আৰু KYC ফৰ্ম ল'ব। সকলোৱে কিন্তু কৰিব নালাগে। চাওক, যিসকলে KYC কৰিব বুলি ভাবিছে, তেওঁলোকৰ হয়তো আগৰ পৰাই জনা যে মোৰ একাউণ্টটো এতিয়ালৈকে KYC হোৱা নাই, নাইবা মোৰ একাউণ্টত ডিবিটি লিংক নাই, কিয়নো এতিয়ালৈকে কোনো কিস্তিৰে টকা পোৱা নাই, বা অৰুণোদয় আঁচনি নতুনকৈ যিসকলে লিষ্ট, সেই লিষ্টত আপোনালোকৰ নাম আহিছে কিন্তু টকা পোৱা নাই। যদি তেনেকুৱা হৈছে, তেনে ক্ষেত্ৰত আপোনালোকে যোগাযোগ কৰিব পাৰে বেংকত গৈ। আপোনালোকে যদি দি দিয়ে, তেনে ক্ষেত্ৰত 1 টকা আপোনালোকৰ নালাগে, জাষ্ট বেংকত যাব। বেংকৰ পৰাই কিন্তু এই ডিবিটি লিংক হয়, অন্যথা কোনোৱে কিন্তু ডিবিটি লিংক কৰিব নোৱাৰে। হয়তো জানিব পাৰিলে যে আপোনালোকে কেনেকৈ ডিবিটি লিংক কৰিব। হয়, এই ডিবিটি লিংক চাওক, যিহেতু মই আপোনালোকক আৰু এটা কথা জনাই আছোঁ যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল এই 4 মাহৰ টকা একেলগে মাৰ্চ মাহৰ 10 তাৰিখ দিনাই কিন্তু লাভ কৰিব। চাপ'জ আপুনি মাৰ্চ মাহৰ 10 তাৰিখ দিনাই এই 9,000 টকা পালে, আকৌ এপ্ৰিল মাহৰ 10 তাৰিখ দিনাই কিন্তু টকা লাভ নকৰে। আপোনালোকে ৱেইট কৰিব লাগিব, কিন্তু তাৰ পিছতো নাপাব পাৰে, কিয়নো ইলেকশ্যন আহি আছে। ইলেকশ্যন চাওক, কোনে হাৰে কোনে জিকে আপোনালোকে ক'ব নোৱাৰিব। ইলেকশ্যন হোৱাৰ পিছতহে হয়তো লাভ কৰিব পাৰে, নাইবা চৰকাৰে কণ্টিনিউ দি থাকিব পাৰে, সেইটো চৰকাৰৰ কথা। মই আপোনালোকে এইখিনি জনাই দিলোঁ ইনফৰমেশ্যন, যে ভিডিঅ'টো আপোনালোকে যিমান পাৰে বেছি বেছিকৈ শ্বেয়াৰ কৰি দিব, অসমৰ সকলোৱে যাতে জানিব পাৰে। কিয়নো আপুনি 1 টকাও দিয়া নাই, হয়তো বেলেগে দিব পাৰে, বা বেলেগৰ পৰাও ৱাৰ্ড মেম্বাৰসকলে বা আন কোনো ব্যক্তিয়ে কিন্তু ল'ব পাৰে। মই আপোনালোকক এইখিনি কথা জনাই দিলোঁ। চাওক, মোৰ বিভাগত আহিছে, মোৰ বিভাগত এইখিনি আহিছে যে আপোনালোকৰ ঘৰত হয়তো যি আপোনালোকে যাক বিশ্বাস কৰে, সেই তেখেতসকলে কিন্তু যাব পাৰে। মই সেইকাৰণে এই ভিডিঅ'টো বনালোঁ, আপোনালোকৰ যাতে ভাল হয় বা আপোনালোকৰ যাতে উপকাৰ হয়।
আৰু এই উপকাৰ যাতে সকলোৱে ল'ব পাৰে তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব লাগিব আপুনি আপোনাৰ এটা শ্বেয়াৰ হয়তো আনৰ উপকাৰ হ'ব পাৰে আৰু সেই উপকাৰে আপোনাক কিন্তু সহায় কৰিব বা আপোনাক আশীৰ্বাদ দিব তাৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ নিত্য গুৰুত্বপূৰ্ণ ভিডিঅ' পাবলৈ আপোনালোকে পেজটো ফ'ল' কৰিব মই অৰুণোদয় আঁচনিৰ টকা কেনেকৈ চেক কৰিব লাগে কেইদিনমান পিছত ভিডিঅ' দিম আপোনালোকে সেই ভিডিঅ'টো চাব পাৰিব সেয়ে পেজটো ফ'ল' কৰিব যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আজিলৈ মানে ধন্যবাদ